Hello students, welcome to your favorite channel English Learning Assam. Today I start the very important question answer of your English subject topic. Very short question. মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ এই ভিডিঅ'ত মই তোমালোকৰ আগত তোমালোকৰ অহা HS Pre-Final Examination 2024-25 আৰু HS Final Examination 2025 ৰ প্ৰস্তুতি হকে মই তোমালোকৰ আগত 20টা ভেৰি শৰ্ট কোশ্চেন আনসাৰ অৰ্থাৎ 1 মাৰ্কছৰ কোশ্চেন আনসাৰ আলোচনা কৰিম। আশা কৰিম এই 20টা ভেৰি শৰ্ট কোশ্চেন আনসাৰে তোমালোকৰ অহা পৰীক্ষাসমূহত সহায় কৰিব। গতিকে তোমালোকে এই 20টা ভেৰি শৰ্ট কোশ্চেন আনসাৰক মডেল কোশ্চেন হিচাপে ইউজ কৰিব পাৰা। ফাৰ্স্ট কোশ্চেনটো হ'ল হু ইজ দ্য ৰাইটাৰ অফ দ্য ষ্টৰি দ্য লাষ্ট লেসন। লাষ্ট লেসন গল্পটোৰ লিখক কোন? প্ৰশ্নটি 2023 আহিছিল। এলফোস ডাউডেট ইজ দ্য ৰাইটাৰ অফ দ্য ষ্টৰি দ্য লাষ্ট লেসন। লাষ্ট লেসন ষ্টৰিটোৰ লিখক হ'ল এলফোস ডাউডেট। Now come to question number 2. What was the topic on which M. Hamel would ask questions? ইয়াতে কি হব টপিক মানে এম হেমেলে কোনটো টপিকৰ ওপৰত প্ৰশ্ন কৰিব। আনসাৰ participle was the topic on which M. Hamel would ask questions. তো এই এম হেমেলে প্ৰশ্ন সোধা টপিকটো হল বা সুধিব বিচৰা টপিকটো হ'ব পাৰ্টিচিপল। 19 নম্বৰ কোশ্চেন নম্বৰ 3 হ'ব হাউ মেনি ইয়াৰ্ছ ডিড এম হেমেল টিচ ইন দ্য স্কুল ফৰ। এম হেমেলে স্কুলখনত বা বিদ্যালয়খনত কিমান বছৰ শিক্ষকতা কৰিছিল? এটোৰ আনসাৰ তোমালোকে লিখিব লাগিব। এম হেমেল টট ইন দ্য স্কুল ফৰ 40 years. এম হেমেলে বিদ্যালয়খনত 40 বছৰ শিক্ষকতা কৰিছিল। গতিকে এইটো 3 নম্বৰ আনসাৰ হ'ব 40 years. নেক্সট কোশ্চেন লৈ আহা। নেক্সট কোশ্চেনটো কোৱা হৈছে হোৱাট ইজ দ্য গ্ৰেট ট্ৰাবল উইথ এলসাছ। এলসাছৰ সৈতে ডাঙৰ সমস্যাটো কি আছিল? 2018 প্ৰশ্নটি আহিছিল। পুটিং অফ লাৰ্নিং টিল টুমৰো ইজ দ্য গ্ৰেট ট্ৰাবল উইথ এলসাছ। এলসাছৰ সৈতে ডাঙৰ সমস্যাটো আছিল যে শিক্ষাটো অহাকালিলৈ শিকিম, এইটোৱে আছিল কি গ্ৰেট ট্ৰাবল উইথ এলসাছ। নেক্সট কোশ্চেন নম্বৰ 5 হ'ব হোৱাট ইজ দ্য নেম অফ দি ৰিভাৰ মেনশ্যনড ইন দ্য লাষ্ট লেসন। 2019 লাষ্ট লেসনত উল্লেখিত নদীখনৰ নাম কি আছিল? তোমালোকে আনসাৰটো লিখে এনেকৈ দ্য নেম অফ দি ৰিভাৰ মেনশ্যনড ইন দ্য লাষ্ট লেসন ইজ দ্য সাৰ। SAR। গতিকে সাৰ হ'ল লাষ্ট লেসনত উল্লেখিত নদীখনৰ নাম। এতিয়া নেক্সট কোশ্চেন লৈ আহা। কোশ্চেন নম্বৰ সম্ভৱতঃ 6 হোৱাট ডাজ মুকেশ ৱান্ট টু বিকাম। 2020 2015 আৰু 2012 কোশ্চেনটো আহিছিল মুকেশে কি হ'ব বিচাৰিছিল। মুকেশ ৱান্টছ টু বিকাম এ মটৰ মেকানিক। মুকেশে এজন মটৰ মেকানিক হ'ব বিচাৰিছিল। নেক্সট কোশ্চেন নম্বৰ 7 Where was the original home of Sahib's family? সাহেবৰ পৰিয়ালৰ মানে আসল ঘৰ ক'ত আছিলে? The original home of Sahib's family is Dhaka, Bangladesh. সাহেবৰ পৰিয়ালৰ আসল ঘৰ বাংলাদেশৰ ঢাকাত আছিল। মৰমৰ ছাত্ৰ ছাত্ৰীসকল
এইখিনিতে মই তোমালোকৰ আগত উল্লেখ কৰিব খুজিছোঁ যে ইতিমধ্যে তোমালোকৰ প্ৰিয় চেনেলত মই তোমালোকৰ ইংলিছৰ পেজেছ ৰাইটিং, পোষ্টাৰ ৰাইটিং, নোটিছ ৰাইটিং, এডভাৰটাইজমেণ্ট ৰাইটিং, ৰিপৰ্ট ৰাইটিং, জব এপ্লিকেশ্যন, লেটাৰ টু এডিটৰ আদি আলোচনা কৰা হৈছে। লগতে পোয়েট্ৰি ছেকশ্যনৰ এক্সট্ৰাক আলোচনা কৰা হৈছে। ৰেপিড ৰিডাৰৰ তোমালোকৰ লং কুৱেশ্যনৰ মডেল কুৱেশ্যন আলোচনা কৰা হৈছে। প্ৰ'ছৰ লং কুৱেশ্যনৰ মডেল কুৱেশ্যন ইতিমধ্যে আলোচনা কৰা হৈছে। লগতে গ্ৰামাৰ ছেকশ্যনৰ নেৰেশ্যন, ট্ৰান্সফৰ্মেশ্যন অফ চেণ্টেন্স আৰু প্ৰিপজিশ্যনৰো মডেল কুৱেশ্যন এইখন চেনেলত আলোচনা কৰা হৈছে। আশা কৰিছোঁ তোমালোকে নিশ্চয় সেইখিনি চাইছা, আৰু যদি কোনোবা মৰমৰ ছাত্ৰ ছাত্ৰীয়ে সেইখিনি চোৱা নাই তেতিয়াহ'লে তোমালোকে সেইখিনি চাবা, কিয়নো সেইখিনি তোমালোকৰ অহা পৰীক্ষাসমূহৰ কাৰণে খুবেই উপযোগীকৈ আপলোড কৰা হৈছে। এতিয়া মই তোমালোকৰ আগত কুৱেশ্যন নম্বৰ 8লৈ আহোঁ। কুৱেশ্যন নম্বৰ 8ত কোৱা হৈছে, ৱাজ চাহেব হেপী উইথ হিজ জব এট দ্য টি ষ্টল। এই চাহৰ দোকানৰ কামত চাহেব সুখী হৈছিলনে? আনচাৰ, যিটো 1 মাৰ্কৰ কুৱেশ্যন আলোচনা কৰিছোঁ তোমালোকে ডাইৰেক্ট ন বুলি লিখিলে হৈ যাব, আৰু 2 মাৰ্কৰ কাৰণে গোটেইখিনি লিখিব লাগিব। No, Sahib is not happy working at the tea stall. নহয়, চাহেবে সেই চাহৰ দোকানত কাম কৰি সুখী নাছিল। He is paid 800 rupees and all the meals. তেওঁ কি 8,000 তেওঁক মাহত 800 টকা দিয়া হৈছিল আৰু সকলো ধৰণৰ আহাৰ দিয়া হৈছিল। Yet his face has lost carefree look. তথাপি তেওঁৰ মুখমণ্ডলখন খুব কেয়াৰফ্ৰী লুক দেখা গৈছিল। The steel container seems heavier than the plastic bags. এই ষ্টীলৰ কণ্টেইনাৰখন কি প্লাষ্টিকৰ বেগতকৈ বেছি গধুৰ দেখা গৈছিল। So he is no longer his own master now. সেইকাৰণে তেওঁৰ মাষ্টাৰ বা গৰাকীৰ সৈতে বেছিদিন আৰু থকা নাছিল। Now come to next question. ইয়াতে কোৱা হৈছে, দেখা, who is মুকেশ? মুকেশ কোন আছিল? আনচাৰ, মুকেশ is a son of a bangle maker from Faridabad, India. মুকেশ এজন চুৰি নিৰ্মাতাৰ ল'ৰা আছিল ফিৰোজাবাদৰ পৰা, বা ফিৰোজাবাদৰ এজন চুৰি নিৰ্মাতাৰ বাংগেল মেকাৰৰ এজন ল'ৰা আছিল। নেক্সট, হু ইজ ছাৰ এডৱাৰ্ড গেইট? ছাৰ এডৱাৰ্ড গেইট কোন আছিল? ছাৰ এডৱাৰ্ড গেইট ইজ দ্য লেফটেনেণ্ট গভৰ্ণৰ অফ বিহাৰ। ছাৰ এডৱাৰ্ড গেইট বিহাৰৰ গভৰ্ণৰ জেনেৰেল আছিলে। হু ৱাজ ৰাজকুমাৰ শুক্লা? ৰাজকুমাৰ শুক্লা কোন আছিল? ৰাজকুমাৰ শুক্লা ৱাজ এ পুৰ ফিচাৰ ফ্ৰম চম্পৰণ, বিহাৰ। ৰাজকুমাৰ শুক্লা বিহাৰৰ চম্পৰণৰ পৰা বা চম্পৰণৰ এজন কৃষক বা খেতিয়ক আছিল। নেক্সট, হোৱাট ৱাজ দ্য কেপিটেল অফ চম্পৰণ? চম্পৰণৰ ৰাজধানী কি আছিল? মতিহাৰী ৱাজ দ্য কেপিটেল অফ চম্পৰণ। চম্পৰণৰ ৰাজধানী আছিল মতিহাৰী। হোৱেৰ ৱাজ ৰাজকুমাৰ শুক্লা ফ্ৰম? ৰাজকুমাৰ শুক্লা ক'ৰ পৰা আছিল বা ক'ৰ পৰা আহিছিল? ৰাজকুমাৰ শুক্লা ৱাজ ফ্ৰম চম্পৰণ ডিষ্ট্ৰিক্ট ইন বিহাৰ। ৰাজকুমাৰ শুক্লা বিহাৰৰ চম্পৰণ ডিষ্ট্ৰিক্টৰ পৰা আছিলে। নেক্সট, হুইচ কাণ্ট্ৰি ডাজ ডেনি কেজি প্লে ফৰ? ডেনি কেজিয়ে কোনখন দেশৰ হৈ খেলিছিল? ডেনি কেজি দ্য আইৰিছ ফুটবলাৰ প্লেজ ফৰ দ্য ইউনাইটেড। হু ৱাজ জিঅফ? জিঅফ ৱাজ ছফিজ এল্ডাৰ ব্ৰাদাৰ। কি আছিল? জিঅফ ৱাজ ছফিজ এল্ডাৰ ব্ৰাদাৰ। জিঅফ ছফিৰ ডাঙৰ ভাই
আছিলে নেক্সট হোয়াট ইজ এ হোয়ার্ফ হোয়ার্ফ কি এ হোয়ার্ফ ইজ এ প্ল্যাটফর্ম built on the sea on the shore of river canal or harbor that allow ships to dock for loading and unloading cargo and passengers. Actually দেখা হোয়ার্ফ মানে কি হোয়ার্ফ মানে হল তোমালোকৰ এটা প্ল্যাটফর্ম তৈরি করা হয় কত নদী বা নিজৰা বা নলা বা বন্দৰৰ পাৰত যিটোৱে কি কৰে জাহাজত বস্তু উঠানমা কৰা বস্তু আৰু যাত্ৰী উঠানমা কৰাত সহায় কৰে নেক্সট তোমালোকে চোৱা নেম দ্য বুক ফ্ৰম হোৱেৰ চেপ্টাৰ মেমোইrs of a Chota Sahib has been taken memoirs of a Chota Sahib chapter to কোন কিতাবৰ পৰা লোৱা হৈছে এই কিতাপখনৰ নাম লিখিব দিছে দেখা The name of the book from where the chapter Memoirs of a Chota Sahib has been taken is a Chota Sahib Memories of a Forest Officer. কিতাপখনৰ নাম তোমালোকে এনেকৈ মনত ৰাখিবা যে A Chota Sahib Memories of a Forest Officer. এই কিতাপখনৰ নাম কি আছিল A Chota Sahib Memories of a Forest Officer. Next question to hal dekha by what name Peacock Island is popularly known কি নামেৰে পিকক আইল্যান্ডক জনা গৈছিল এটা হ'ব কি the Peacock Island is popularly known as Umananda spelling অলপ উঠা নাই UMANANDA Umananda হ'ব What is Mahshir Mahshir কি Mahshir is a fresh water fish Mahshir is a large freshwater fish The last question of today's video that is who is the Chota Sahib in the Memoirs of a Chota Sahib Memories of a Chota Sahib Chota Sahib জন কোন আছিল John Rountree is the Chota Sahib in the Memoirs of a Chota Sahib Memoirs of a Chota Sahib Chota Sahib জন হল John Rountree So my dear students এইখিনি আছিল আজিৰ এই ভিডিওৰ বিষয়বস্তু অহা ভিডিওত মই তোমালোকৰ আগত আৰু এটা নতুন বিষয় লৈ উপস্থিত হ'ম তাৰ কামনাৰে আজিৰ ভিডিও ইয়াতে সমাপ্ত কৰিছো থ্যাংক ইউ সো মাচ